এতিয়া আছোঁ বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত আৰু এই সন্ধিয়াখন বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত আয়োজন চলিছে এক ব্যতিক্ৰমী অনুষ্ঠানৰ কাইলৈ অৰ্থাৎ 14 ছেপ্টেম্বৰত আয়োজন কৰিবলৈ লোৱা হৈছে মেৰুন ফ্ৰেমছে আয়োজন কৰিছে এটা ব্যতিক্ৰম অনুষ্ঠান য'ত 6খন চিনেমা প্ৰদৰ্শন কৰা হ'ব আৰু এটি গানৰ স্ক্ৰিনিং হ'ব আৰু এই বিষয়ে সবিশেষ কথা পাতিম মেৰুন ফ্ৰেমছৰ যি সদস্য আছে তেওঁলোকৰ সৈতে আমাৰ লগত আছে ভূপালী আৰু ভূপালী একদম ব্যতিক্ৰমী এটা অনুষ্ঠান তোমালোকে আয়োজন কৰিবলৈ লৈছা কাইলৈ কেনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠানটো আচলতে হঠাতে হ'ল আৰু হঠাতে হোৱা হিচাপে আমি যি ধৰণৰ মানে প্ৰস্তুতি চলাইছোঁ 6খন আমি শ্বৰ্ট ফিল্মছ দেখুৱাম আৰু এটা মিউজিক ভিডিঅ' থাকিব আৰু গোটেইখিনি মেণ্টেল হেল্থৰ ওপৰত হ'ব আৰু আমাৰ মানে ইমান সৌভাগ্য বুলিয়ে ক'ব লাগিব যে আমি যেতিয়া মানে প্ৰস্তাৱটো আমি মানে প্ৰশাসনক বা হেৰিয়াক দিলোঁ কোৰ্টত আমি ইনভাইট কৰিব গ'লোঁ তেনেকৈ তেওঁলোকেও মানে আমাক এনেকৈ সহযোগ কৰিলে মানে খুব ভাল লাগিছে আমাৰ গোটেই এণ্টায়াৰ মানে হেৰিটো গতিকে প্ৰস্তুতি চলি আছে এতিয়া গেট বনাই আছোঁ আমি একদম আৰু যিবোৰ টপিক আছে মই শুনিছোঁ ড্ৰাগছ এবিউজ হওক বা চাইল্ড এবিউজ হওক বা ছেক্স মেৰিটেল ৰেপ একদম ব্যতিক্ৰম এনেকুৱা ধৰণৰ কিছুমান কাৰ আৰু কি অকণমান জনাব নেকি কি চিনেমা হ'ব আমাৰ প্ৰথমখন আছে দ্য মিছিং গাৰ্ল সেইখন হৈছে নীলিপ দেৱৰ সেইখন ভ্ৰূণ হত্যাৰ ওপৰত চিনেমা এখন তাৰপিছত থাকিব দ্য ট্ৰেপ জয় বৰুৱাৰ এটা গীত সেইটো জয়দাৰ বহুত পুৰণি এটি গীত বহুত পুৰণিও নহয় ঠিক এবছৰ আগত জয়দাই কৰিছিলে ড্ৰাগছ এবিউজৰ ওপৰত গতিকে সেইটো মই আৰু কংকনে আমি কৰিবলৈ মানে চান্স পালোঁ সেই তেনেকৈ সেই গানটোৰো স্ক্ৰিনিং তাতে কৰিম অৰ্ঘদীপ বৰুৱাই তাতে এক্টিং কৰিছে অৰ্ঘদীপ নিজেও কালি আহিব ইয়াত আমিষ খ্যাত অৰ্ঘদীপ বৰুৱা কালি উপস্থিত থাকিব আৰু লগতে তাৰপিছত আমি আহিব এখন চিনেমা সৌদামিনী সেইখন মেৰাইটেল ৰেপৰ ওপৰত প্ৰিয়ংকা চহৰীয়াই ডিৰেক্ট কৰিছে তাৰপিছত থাকিব আমাৰ নেক্সট চিনেমাখন ভেগাবন থাকিব কংকন ভাগৱতীৰ তাৰপিছত নিৰ্বাণা থাকিব সমৰ জ্যোতিৰ চৰকাৰৰ তাৰপিছত ডাকলিংছ অফ নকাথা কল্লল নাথ তাৰপিছত আছে আৰু এখন আছে দ্য প্ৰিজন সেইখন নীলিপ দেৱৰ আছে গতিকে আশা কৰোঁ চবে চাই ভাল পাব চিনেমাকেইখন নিশ্চয় আৰু নিশ্চয় সকলোৱে ভাবিছে বঙাইগাঁৱত যে 6খনকৈ চিনেমা আৰু এটি গীত কেনেকৈ দেখুৱাব এদিনত আচলতে প্ৰত্যেকখন চিনেমাৰ দৈৰ্ঘ্য খুব বেছি 6 বা 7 মিনিট নহয় জানো 6 বা 7 মিনিট আৰু 6 বা 7 মিনিটত 6টা সোৱাদ আৰু এটি গীত এই গীতটি লৈ কেনে এটি বেলেগ অনুভৱ আৰু এটি সোৱাদ বা হয়তো চিন্তাৰ উদ্ৰেক কৰিব ৰাইজৰ মাজত কি আশা কৰা এইটো প্ৰথমবাৰ নিশ্চয় আয়োজন কৰা হৈছে এয়া প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছোঁ ইনফেক্ট আমাৰ যিটো মানে টীম মৰুণ ফ্ৰেমছ এইটো আমি প্ৰথমবাৰৰ বাবে সকলোৱে একগোট হৈছোঁ আৰু প্ৰথমবাৰৰ বাবে তেনেকুৱা এটা আমি অনুষ্ঠান কৰিছোঁ আৰু খুবেই আশাবাদী যে অনুষ্ঠানটো ভাল হ'ব বুলি ভাবিছোঁ আৰু নিশ্চয় আৰু আমি আচলতে আমিও সৌভাগ্যৱান যে আমিও জড়িত হৈ আছোঁ মেৰুন ফ্ৰেমছত আছে প্ৰীতম দা বঙাইগাঁও টাইমছৰ পৰা সকলোৱে ইমান সহযোগ কৰিছে মানে খুব ভাল লাগিছে আৰু এই ধৰণৰ চিন্তা চৰ্চা হ'ব লাগে ইমান ধুনীয়াকৈ তেওঁলোকে আগবাঢ়ি নিছে আৰু মই ইয়াত ডেক'ৰেশ্যন দেখুৱাব খুজিছোঁ খুব ধুনীয়া ডেক'ৰেশ্যন কৰি আছে আমাৰ মাজত চমৰ আছে মুখখন দেখুৱাই দিয়া চমৰ খুব ধুনীয়াকৈ কাম কৰি আছে আৰু অসমত খুব ভাল চিনেমাত কাম কৰিছে আমি ডিটেইলছত যাম এয়া নিৰ্জু আছে নিৰ্জু অকণমান মুখখন দেখুৱাই দিয়া নিৰ্জুক সমগ্ৰ অসমবাসীয়ে চিনি পায় ইতিমধ্যে তেওঁৰ কামৰ জৰিয়তে তেওঁ পৰিচয় লাভ কৰিছে য'ত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো তেখেতৰ পষ্ট শ্বেয়াৰ কৰিছে খুব ধুনীয়া তেখেতে আৰ্ট কৰে সময়ে সময়ে আমাক উপহাৰ দি আছে এয়া যোগীৰাজ চক্ৰৱৰ্তী দা যোগীৰাজ দা মিলি খুব ধুনীয়াকৈ এয়া সজাই তুলিছে আৰু এয়া অসম্পূৰ্ণ হৈ থকা কাম সম্পূৰ্ণকৈ চাবলৈ আহিব লাগিব অহাকালি বঙাইগাঁৱৰ ৰাইজ পাব্লিক লাইব্ৰেৰী আবেলি 4 বজাৰ পৰা আমি ইয়াত দেখুৱাম 6খন চলচ্চিত্ৰ চুটি ছবি আৰু এটি গীত গতিকে সকলোকে আশা কৰিছোঁ সকলোকে আমি অহাকালি ইয়াতে দেখা পাম পাব্লিক লাইব্ৰেৰী বঙাইগাঁও